বৰাক উপত্যকাৰ বাবে এটা সুন্দৰ দিন। আমাৰ গান্ধী ঘাটত বৰাক নদীৰ ওপৰত মধুৰামুখ ঘাটত এখন নতুন ব্ৰিজ হ'ব। 80 কোটি টকা আমি খৰচ কৰিম আৰু উইদিন 2 ইয়াৰ্ছ আমি ইয়াক কমপ্লিট কৰিম। ভাল কনষ্ট্ৰাকশ্যন কোম্পানী এটা কাম পাইছে, যোনে ভাল ভাল কমপ্লিকেটেড কাম আগতে কৰিছে। মই ভাবোঁ এই দলংটো সুন্দৰ কৰি হৈ যাব। আৰু বৰাকৰ ওপৰত আপোনালোকে জানে যে বহুতবিলাক দলঙৰ কাম চলি আছে। চিলঘাটৰ ওপৰত দলং 50% কমপ্লিট হৈছে। আমাৰ কৰতিগ্ৰাম সেতুৰ এই দলঙৰো কাজ অক্টোবৰৰ ভিতৰত কমপ্লিট হৈ যাব। শিলচৰত ফ্লাইঅভাৰৰ কাৰণেও চেংচন হৈছে, কণ্ট্ৰেক্টৰে কাম পাইছে। বৰাকত যিমানবিলাক ডেভেলপমেণ্ট হৈছে আগত কেতিয়াও হোৱা নাছিলে। মই বৰাকৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি আমাৰ টেণ্ডাৰ হৈ গ'ল, কণ্ট্ৰেক্টৰ ৰেডি হৈ গ'ল। কালিৰ পৰাও যদি কওক, কালিৰ পৰাও কাম আৰম্ভ হ'ব। আমি ডিচিক এটা নিৰ্দেশ দিছোঁ যে মানুহৰ লগত কথা পাতি আমাক এটা ৰিপৰ্ট দিব লাগে যে দলংটো মানুহক লাগে নে নালাগে। ডিচিৰ ৰিপৰ্টটো পোৱাৰ লগে লগে আমি কাম ষ্টাৰ্ট কৰি দিম। এতিয়া যিসকল মানুহে ইয়াক অপ'জ কৰিছে তেওঁলোকৰ লগতো আমি কথা পাতিম যে কেনেকৈ, কাৰণ এটা কথা ঠিক, দলংটো হ'লে 2 বছৰ অসম্ভব জাম হবে। ওই সময় আমাকে মানুষ ক্রিটিসাইজ করলে তখন দুঃখ লাগবে। আজি কি হয়েছে, যেনেকুৱা ফ্লাইঅভার হলে প্রথমতে মানুষ সাপোর্ট করে, কাম চলি থাকোতে গালি দিয়ে, কাম কমপ্লিট হলে সেলফি উঠে। গতিকে এইটো সাইকেল। এতিয়া গুৱাহাটীত মানুহে বুজি পোৱা হ'ল যে ঠিক আছে, দিছ ইজ এ টেম্পোৰাৰী পেইন। শিলচৰত ফাৰ্ষ্টবাৰ ইমান ডাঙৰ প্ৰজেক্ট হ'ব। গতিকে শিলচৰৰ ৰাইজক আমি গোটেই কথাখিনি ভাল কৰি বুজাই দিম যে কিমান কষ্ট হ'ব, কিমান পেইন হ'ব। কিন্তু কষ্ট আৰু পেইনৰ পিছতে ভাল দিন আহে। গতিকে তেতিয়া সেলফি হ'ব। গতিকে মই গোটেই কথাখিনি অলৰেডি আমি এটা প্লেন লৈছোঁ। ডিচেম্বৰৰ ভিতৰত এই গোটেইখিনি কাম কৰিম। সব ঠিকে থাকে গ'লে জানুৱাৰীত আমি কাম আৰম্ভ কৰিব পাৰিম।